আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ডিউটিৰ পৰা আহি পাইছেহিহে আৰু এইফালে লৈ আহিছে টিকনি পৰুৱা শাক আৰু এইফালে শাকখিনি মোৰ হাতত দিওঁতে আলফুল সাৰ পালেই নহয়। এইফালে আকৌ আলফুলক ল'বলৈ বুলি আহিলোঁ আৰু এয়া শাকখিনি মই ইয়াতে থলোঁ। তাৰপিছত আলফুলক অলপমান খেলাই মেলি তাৰপিছত আলফুলক বোলো দুখনমান ইয়াতে ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে, ইয়াতে বহাই ফটো মাৰোঁ এনেকৈ বুলিকৈ এয়া ফটো মাৰিবলৈ বুলি ল'লোঁ। আৰু বাকী কাম বনবোৰো কৰি আছোঁ বাৰু, সেইবোৰ গোটেইখিনি আজি ভিডিঅ'টোত দেখুওৱা নহ'লে। আলফুলক অলপমান এয়া মানে ফটো মাৰোঁতে অলপমান ভিডিঅ' কৰিছিলোঁ, তাকে অলপমান বোলো ভিডিঅ' ৰাখি থৈছিলোঁ আপোনালোকলৈও ভিডিঅ'টো ধুনীয়াকৈ আগবঢ়াওঁ। তাৰপিছত আকৌ আহিলোঁ ভিতৰলৈ, আহি পিনি কাম বনবোৰ কৰি আছোঁ আৰু আলফুলক এই ৱাকাৰখনতে অকণমান উঠিবলৈ বুলি দিছোঁ। তাই আকৌ এখনত উঠি একেবাৰে ভাল নাপায়, খুব কম সময়হে থাকে, মানে অকণমান সময় থাকে আৰু ভালকৈ মানে খোজকাঢ়িব জনা নাই যে। অকণমান জানিলে মানে তাই এইখনত উঠি ভালেই পাব চাগে, এতিয়া ভালকৈ জনা নাই কেনে তাই মানে উঠি বেয়া পায় আৰু একেবাৰে ধুনীয়াকৈ মানে ভৰিখন ঢুকি পাইছে যদিও ইমান বেছি ভালকৈ মানে তাই জনা হোৱা নাই আৰু চলাবলৈ, সেইটো কাৰণে অকণমান তাই উঠি থাকিবলৈ বেয়া পায়। তথাপিতো তাইক ইয়াতে অকণমান খেলিবলৈ বুলি দিলোঁ, কাৰণ কিমাননো লৈ থাকিম, কোচত লৈও আমনি লাগি যায়, দিনভৰ মানে বেছিকৈ কোচতে থাকে যিহেতু আমনিও লাগি যায়। আৰু তাৰপিছত এয়া শাকখিনি বোলো এতিয়া বনাই কৰি লওঁ। এয়া টিকনি পৰুৱা আনিছিলে যে, তাকে বোলো আজি দুপৰীয়া সাজৰ কাৰণে বনাওঁ। আৰু ৰাতিপুৱা মানে নাইট ডিউটি থাকিলে ৰাতিপুৱা আমাৰ ভাত খোৱা নহয়, একেবাৰে দুপৰীয়া সময়তহে খোৱা হয়, কাৰণ আহি পিনি অকণমান শুই মেলি লয়। তাৰপিছত আকৌ আলফুলক ধৰি কৰি দিলেহে মই বনাব পাৰোঁ। তাৰপিছত এইফালে দেখিছে নহয়, এয়া চেংমৰা নহয়, এইখিনি টিকনি পৰুৱা আলু দি কেনে ধুনীয়াকৈ ভাজিখন বনালোঁ। তাৰপিছত বাহিৰতে অকণমান বহিলোহি, দেখিছে নহয় আলফুলক লৈ পিনি, তাই আকৌ গৰমত থাকিবই পৰা নাই। এইফালে আকৌ আমাৰ গুডুৱে কাপোৰখিনি বোলো তাকে মেলি দিবলৈ বুলি ক'লোঁ, সি ধুনীয়াকৈ কাপোৰখিনি মেলি দিলে। তাৰপিছত ভাত খাবলৈ বুলি বাঢ়ি ল'লোঁ। এয়া টিকনি পৰুৱা ভাজি বনাইছিলোঁ আৰু অলপমান বুট তিয়াই থৈছিলোঁ, বুট লৈছোঁ। তাৰপিছত দাইল বনাইছিলোঁ, তাকে এতিয়া ধুনীয়াকৈ এয়া ভাত খাবলৈ বুলি বহি ল'লোঁ। আৰু আলফুল দেখিছে নহয়, তাইক এয়া পাতিখনতে ধুনীয়াকৈ বহাই কৰি ল'লোঁ। তাৰপিছত তাইৰ ওচৰতে খাবলৈ বুলি লৈছোঁ, নহ'লে তাই আকৌ কান্দেই নহয়, সেইটো কাৰণে ওচৰতে ৰখাই লৈছোঁ। আৰু তাইক বাৰু ভাত খাব দিয়া নাই, ইমান খাব নোৱাৰে যে, সেয়ে কেতিয়াবা দাইলৰ পানী অলপমান খুৱাওঁ বাৰু। তাৰপিছত আকৌ এয়া দুপৰীয়া সময়ত তাইক গা ধুৱাবলৈ বুলি লৈছিলোঁ। তাৰপিছত এওঁ বোলে চুলিকেইডাল তাই কটুৱাই আনো। এইফালে আকৌ আমি এতিয়া চুলিকেইডাল কটুৱাবলৈ বুলি আহিলোঁ দেই, গৰম বেছি পৰিছে যিহেতু। চুলিখিনি কাটিবলৈ মন নাছিল বাৰু, এনেকৈ দীঘল হৈ থাকিলে বান্ধি থ'লে ধুনীয়াই দেখি, তথাপিতো গৰমত তাই মানে থাকিব নোৱাৰে চুলিকেইডাল থাকিলে, সেইকাৰণে বোলো কটুৱাই আনো। এয়া আহি পালোহি, একেবাৰে সন্মুখতে বাৰু আমাৰ পাৰ্লাৰখন, সেইটো কাৰণে যেনেকৈ আছিলোঁ ঘৰত তেনেকৈ গুচি আহিলোঁ। এতিয়া এয়া চুলিখিনি তাই কাটিবলৈ বুলি লৈছোঁ। এয়া দেখিছে নহয়, তাই মানে অকণমানো ভালকৈ পাতিয়ে দিয়া নাই, ইফালে সিফালে মূৰটো জোকাৰি আছে। তথাপিতো এতিয়া আনিলোঁ যেতিয়া কাটিবই লাগিব। আৰু এয়া দেখিছে নহয়, লাহে লাহে কৰি তাইক এতিয়া চুলিকেইডাল কাটি দি আছে। সৰু ল'ৰা ছোৱালী যিহেতু কিনো ইমান বেছি ডিজাইনত কাটিম, এনেকৈ চিম্পুলকৈ কাটি দিলে, মানে যেনেকৈ কাটি দিলে আৰু তেনেকৈ হ'ল আৰু মানে। আৰু তাই যিহেতু লৰচৰ কৰি আছে, খুচিব বুলিও ভয় লাগে, দেখিছেই নহয় কেনেকুৱা লৰচৰ কৰি আছে, মানে যেনে তেনেহে কটা হৈছে চুলিখিনি। আৰু আলফুলক বাৰু চুলিখিনি থাকোঁতে ভাল লাগিছিলে নে এতিয়া চুলিখিনি কাটি দিলত ভাল লাগিছে, আপোনালোকে কমেণ্ট কৰিবচোন। এয়া দেখিছে নহয়, অলপ অলপ মানে তাই টোপনিও আহিছে, যিহেতু শোৱা সময় হৈছিলে, সেইটো কাৰণে অকণমান আমনি কৰিলে। আমনি কৰি কৰি তাই একেবাৰে ধুনীয়াকৈ শুই গ'ল। শুই দিয়াৰ কাৰণে বাৰু ভালেই হ'ল দেই। ময়ো থিয় হৈ মোৰো মানে আমনি কঁকাল বিষাই গৈছিলেগৈ, সেইকাৰণে এতিয়া ধুনীয়াকৈ বহি দিলোঁ। তাইক চুলিকেইডাল ধুনীয়াকৈ কাটি দিলে। আহি পিনি গা পা ধুৱালোঁ, ধুৱাই মেলি এওঁ বোলে আকৌ দুখনমান ফটো উঠাই দিওঁ বোলে। এইফালে দেখিছে নহয়, অকণমান ভিডিঅ' কৰিলোঁ মই। এয়া ৰাতিপুৱা য'ত ফটো মাৰিছিলোঁ তাতে মানে এয়া অলপমান ভিডিঅ' কৰিবলৈ বুলি আহিলোঁ। আৰু এতিয়া দেখিছে নহয় তাইৰ উৎপাত, চুলি তুলি কাটি কৰি এতিয়া কেনেকুৱা দেখিছে আপোনালোকে ক'বচোন। দেখিছে নহয়, এয়া চুলিখিনি খুব চুটিকৈ কাটি দিলোঁ পিছফালে অলপমান, নহ'লে মানে তাই ডিঙিটো মানে বহুত বেছি কাটিছে গৰমৰ কাৰণে। ডিঙিটোত আকৌ চুলিকেইডালো লাগি থাকে যে, সেইকাৰণে বেছি ঘাঁহ নিচিনা হৈ গৈছিলে, সেইটো কাৰণে মানে চুলিখিনি সোনকালে কটুৱাই আনিলোঁ। আৰু এইফালে এতিয়া দেউতাকৰ লগত অলপমান সময় খেলি আছে, মই বেলেগ কাম বন কৰি আছোঁ। এওঁ ধৰিলে মানে মই কাম বন কৰিব লগা হয়, আকৌ মই ধৰি থাকিলে এওঁ কাম বন কৰিব লগা হয়, সেনেকৈ মানে দিনবোৰ পাৰ হৈ গৈ আছে। আৰু এনেকৈ এতিয়া দেখোন আলফুলৰ 7 মাহে সম্পূৰ্ণ হ'ল। আৰু এওঁ গধূলি ডিউটি আছিলে, ডিউটিলৈ গ'ল। আৰু মই এতিয়া কাপোৰবোৰ অলপমান এয়া পতি লগাবলৈ বুলি ল'লোঁ। আৰু ঘৰত মানে গধূলি তেনেকৈ থাকোঁ দেই, আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব ফটা কাপোৰ পিন্ধি আছোঁ বুলিকৈ। আৰু আলফুলে আমাৰ কি ধুনীয়াকৈ শুইছে চাওকচোন, এতিয়া একদম টোপনি গভীৰ নিদ্ৰাত আছে একেবাৰে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ।